সমজিলা হিচাপে যাত্ৰা আৰম্ভ ধলাই বিধানসভা সমষ্টিৰ ধলাইবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি মন্তব্য মন্ত্ৰী কৃষ্ণ দুপালৰ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিয়ে আজিৰে পৰা সমজিলা হিচাপে যাত্ৰা আৰম্ভ কৰিলে আজি ধলাই সমজিলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ মেইন পশুপালন মন্ত্ৰী কৃষ্ণ দুপালে উদ্বোধনী অনুষ্ঠানক কেন্দ্ৰ কৰি ধলাই পিডব্লিউডি খেলপথাৰত এক আনন্দময় পৰিৱেশৰ সৃষ্টি হয় মন্ত্ৰীগৰাকীয়ে প্ৰথমে সমজিলাৰ ফলক উন্মোচন কৰি পিছত ফিতা কাটি কাৰ্যালয়ৰ উদ্বোধন কৰে পিছত তেওঁ কাৰ্যালয়ৰ বিভিন্ন বিভাগ কক্ষ পৰিদৰ্শন কৰে অনুষ্ঠানত শিলচৰ সাংসদ পৰিমল শুক্লবৈদ্য কাছাৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱ সমজিলাৰ আয়ুক্ত ৰক্তিম বৰুৱা দক্ষিণ অসমৰ ডিআইজি কংকনজ্যোতি শইকীয়া আৰক্ষী অধীক্ষক নুমাল মাহাত্তাৰ লগতে জিলাখনৰ কেইজন বিধায়কসহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে শিল্পীসকলে नाचो तो देखी सोहाग चाहत बदनी धनी नाचो तो देखी রাইজৰ পদূলিত ৰাইজৰ চৰকাৰ এই যে ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যে প্ৰয়াস যে গোটেই অসমৰ প্ৰত্যেকটা এলেকাৰ সম উন্নয়ন আজিৰ দিনত আৰু 10টা সমজেলা উদ্বোধন হ'ব আৰু বিশেষকৈ আমাৰ ধলাইবাসীৰ এটা বহুত পুৰণি ডিমাণ্ড আছিল মনৰ এটা আকাংক্ষা আছিল যে আমাৰ ইয়াত যাতে সাব ডিভিজন তেওঁলোকে ইয়া কৰিছিল পালে সমজেলা এই কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰাৰ্থনা আৰু আমি কৃতজ্ঞতা যাচিছো ধলাইবাসীৰ পক্ষৰ পৰা যে মুখ্যমন্ত্ৰী মহোদয় গোটেই বৰাক উপত্যকাৰ ওপৰত যি এটা সুনজৰ আৰু বৰাকৰ উন্নয়নৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যি প্ৰয়াস সদায় চলাই আছে যে বৰাক ব্ৰহ্মপুত্ৰ লোৱাৰ মিডিল আপাৰ প্ৰত্যেকটা এলেকাৰ সম উন্নয়ন আজি গোটেই ভাৰতবৰ্ষৰ মাজত অসম যাতে এটা উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰয়াস তাৰ কাৰণে ধন্যবাদ জনাব লাগিব আৰু বিশেষকৈ আজি এই সমজেলাত যে উপকৃত হ'ব লোকেল ৰাইজ আজি আৰু শিলচৰ মানে টাউনো যাব নালাগে ইয়াত যদি মেজিষ্ট্ৰেসি ব্ৰাঞ্চ ফুড এণ্ড চিভিল সাপ্লাই এক্সাইজ প্ৰত্যেকটা ডিপাৰ্টমেণ্ট ইয়াত পাব আৰু বিশেষকৈ ইয়াত মানে বাৰ্থ চাৰ্টিফিকেট বা মিউটেশ্যন ৰেভিনিউ প্ৰত্যেকটা ডিপাৰ্টমেণ্ট এই সমজেলাত তেওঁলোকে ইয়াত লোকেলি কাম কৰিব পাৰিব তাৰ কাৰণে ধলাই ৰাইজৰ এই সুবিধাৰ্থে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই প্ৰয়াস আৰু এই যে ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিছে তাৰ কাৰণে গোটেই বৰাক উপত্যকা ৰাইজৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো উল্লেখ্য লক্ষীপুৰ বিধানসভা সমষ্টিৰ পিছতে কাছাৰ জিলাৰ দ্বিতীয় সমজিলা হিচাপে সংযোজন কৰা হৈছে ধলাইক সমজিলালৈ উন্নীতকৰণৰ লগে লগে ইয়াৰ ৰাইজে সময়মতে অধিক প্ৰশাসনিক সুবিধা আৰু চৰকাৰী সেৱা লাভ কৰিব আজিৰে পৰা প্ৰশাসনিক আবকাৰী খাদ্য বিভাগ জন্মৰ প্ৰমাণপত্ৰ প্ৰদানসহ কেইবাটাও বিভাগৰ কাম কাজ আৰম্ভ হ'ব এই সমজিলাৰ নতুন কাৰ্যালয়ত